নেমচুৰ নেতা পৰ্টেল চেনেলৰ স্বত্বাধিকাৰী শামছুল হকৰ দাদাগিৰি বৃদ্ধ লোকক উপৰ্যুপৰি প্ৰহাৰৰ অভিযোগ শামছুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগীৰ ঢেকিয়াজুলিত এইবাৰ এটা সামান্য কথাতে এজন বৃদ্ধক উপৰ্যুপৰি প্ৰহাৰ কৰি কাণত ধৰাই আঁঠু কঢ়াই উঠা বহা কৰোৱালে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ সহকাৰী সম্পাদক তথা তথাকথিত পৰ্টেল চেনেল আছামিনী নিউজৰ স্বত্বাধিকাৰী শামছুল হকে ঢেকিয়াজুলি আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগী বুধু প্ৰধানৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুধু প্ৰধান নামৰ বৃদ্ধগৰাকীক অমানৱীয় তথা নিৰ্মমভাৱে প্ৰহাৰ কৰি আঁঠু কাঢ়িবলৈ বাধ্য কৰা ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হোৱাত ক্ষোভিত হৈ পৰিছে আদিবাসী দল সংগঠনসমূহ এজন বৃদ্ধ লোকক এনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰি কাণত ধৰাই উঠা বহা কৰোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি তথাকথিত পৰ্টেলৰ স্বত্বাধিকাৰী তথা নেমচৰ সহকাৰী সম্পাদকগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হয় কেইবাটাও আদিবাসী সংগঠনৰ নেতৃবৰ্গ কথাটো হ'ল এটা বাঁহ লৈছিলে বাঁহৰ টুকুৰা লৈছিলে এই মানুহজনে এই বাঁহ টুকুৰা কোন জেগাত আলিচিঙা পথাৰত সেই আলিচিঙা পথাৰত তেখেতে এটা বাঁহৰ টুকুৰা লৈছিলে সেই বাঁহৰ টুকুৰাটো লৈ পেলাই যাওঁতে তেখেতক বলেৰো গাড়ীৰ পৰা আহিছে স্পীড আহিছে আহি পেলাই গাড়ী ব্ৰেক কৰি পেলাই কথা নাই বয়োজ্যেষ্ঠ মানুহজনক বহুত প্ৰহাৰ কৰিলে কোনে প্ৰহাৰ কৰিলে শামছুল হক যোনটো নেমচুৰ কিবা হয় সেইটো নেতা হয় তেখেতে পিছত মই তেখেতক ক'লোঁ যে এনেকুৱা বয়োজ্যেষ্ঠ মানুহকতো মাৰপিট কৰিব নালাগে সেইখিনি মোক কোৱাৰ লগে লগে মোৰ মানে কি বেয়া অশ্লীল ভাষা মা দেউতাৰ কথা কৈ পেলাই মোক প্ৰহাৰ কৰোঁতে সিহঁতৰ ঘৰৰ পৰা দুজন মানুহ আছিলে তাৰ ডাঙৰ দাদা আৰু শামছুল পিছত মই মাৰ তাৰ খাই মই আইন হাতত উঠোৱা নাই মই ডাইৰেক্ট আপোনালোকক মাৰধৰ কৰিছে মাৰধৰ কৰিছে মোৰ ভৰিত যে ডিঙিত মানে আপুনি প্ৰতিবাদ কৰাৰ কাৰণে আপোনাক মাৰপিট কৰিছে কৰাৰ কাৰণে মোক চেপিছে আৰু এটা জাতিৰ কথা কৈছে তেখেত এই বয়োজ্যেষ্ঠ মানুহৰ জাতিৰ এটা কথা কৈছে সেইটো মই নকওঁ এতিয়া কিন্তু এইখিনি কোৱাৰ কাৰণে মোকো মাৰপিট কৰিছে এইটো চাইছে আপোনালোকে কেমেৰাত দেখাওক আপোনাৰ নাম কি মোৰ নাম জিয়াউৰ ৰহমান তো এই প্ৰতিবাদটো কৰাৰ মেইন কাৰণটো হ'ল যে তেখেতে মাৰিছে মোৰ ক'ব নালাগিছিল সেইকাৰণে মোকো প্ৰহাৰ কৰি পেলাই আজি এইখিনি অৱস্থা কৰিছে শামছুল আপুনি এজাহাৰ দিছে ময়ো এজাহাৰ দিছোঁ তেখেতৰ খুৰা এজাহাৰ দিছে আৰু এতিয়া আমি থানাতে আছোঁ এতিয়া আপোনালোকৰ অফিচাৰৰ হাতত দিছোঁ অফিচাৰে কি ব্যৱস্থা শামছুলক এৰেষ্ট কৰিলে নেকি শামছুলৰ এৰেষ্টটো মই এতিয়ালৈকে গম পোৱা নাই অফিচাৰৰ ওপৰত আমাৰ আস্থা আছে তেখেতে ভাল ব্যৱস্থা ল'ব বুলি মানে কিয় মাৰধৰ কৰিলে আৰু কোনে মাৰধৰ কৰিলে গোটেই ঘটনা কওক আচলতে এইজন ভুক্তভোগী আমাৰ মধুপ্ৰধানে মানে তেওঁৰ ভাষ্য অনুসৰি আমি জানিব পাৰিছোঁ যে আজি তেখেতৰ ছাগলী এজনী হেৰাইছিলে ছাগলী এজনী খেদি আনোতে কি নাম তেওঁ মধুপ্ৰধান মধুপ্ৰধানৰ মানে ছাগলী এজনী হেৰাইছিলে ছাগলী এজনী খেদি আনিবৰ কাৰণে বাঁহ এডাল সৰু বাঁহ এডাল লাঠি আচলতে বাঁহ নহয় একচুৱেলি লাঠি এডাল উঠাই পেলাই তাৰপৰা ছাগলীজনীক যেতিয়া খেদি আনিছে তেতিয়াই আমাৰ মানে যিটো আমাৰ নেমচুৰ আমাৰ সম্পাদক কিবা শামছুল নামৰ এজন যুৱকে তেখেতক ধৰি পেলাই তেখেতক এটা বস্তু কৰিছে তেখেতে ধৰি পেলাই তেখেতক মাৰিছে আমি ভিডিঅ' পাইছোঁ আৰু প্লাছ তেখেতক আঁঠুও কৰাইছে মানে এটা কথা ঠিক এজন ছাত্ৰ সমাজৰ মৰেল পুলিচিং কৰিছে মৰেল পুলিচগিৰি কৰিছে এজন ছাত্ৰ সমাজৰ ছাত্ৰ নেতা এজন হৈ পেলাই হাতত যে আইন তুলি লৈছে এইটো এটা দুৰ্ভাগ্যজনক কথা কিন্তু আৰু দ্বিতীয় কথা হৈছে এজন তেওঁৰ বিশেষকৈ চাগৈ একেটাৰ বয়সটো বেছিয়ে হ'ব আমি অনুমানিক কৰিছোঁ এইটো কিন্তু এটা কথা এজন ছাত্ৰ সমাজৰ ছাত্ৰ নেতা আইন হাতত কিয় তুলি ল'লে সকলোতকৈ ডাঙৰ প্ৰশ্ন আজি চাওক তেখেতে যদি চুৰেই কৰিছিলে তেখেতৰ থানা আছে আইন আছে তেওঁ তাতে মানে এজাহাৰ দিয়ক মাৰধৰ কৰিছে কিন্তু মাৰধৰ কৰি পেলাই এজন ছাত্ৰ নেতাই দুটাকৈ আইন হাতত তুলি লৈছে প্ৰথমতে মাৰিছে দ্বিতীয়তে কাণ ধৰাই পেলাই আঁঠু কৰাইছে এইটো আমি কোনো পৰ্যায়ে চাহ জনগোষ্ঠীৰ সমাজে কেতিয়াও সহ্য কৰিব নোৱাৰে এইটো চোৰৰ এটা কথা স্পষ্ট চোৰৰ কোনো জাতি নাই ধৰ্ম নাই কিন্তু সেইবুলি এজন বৃদ্ধ বয়সৰ মানুহক এনেকুৱা হাৰাশাস্তি দিয়াটো আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ মানে
আৰু সেইকাৰণে আমি প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ তেখেতক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। এজাহাৰ দিছিলে আপোনালোকে? এজাহাৰ ভুক্তভোগী এজাহাৰ দাখিল কৰিছে ইতিমধ্যে আমি গম পোৱা মতে, আৰু মোৰ অহাটো অলপ পলম হ'ল, সেইকাৰণে মই তেখেতক সুধিলোঁ এজাহাৰ অলৰেডি দাখিল কৰিলে। চামচুলক এৰেষ্ট কৰিছে নেকি? এই কথাটো বৰ্তমানলৈকে কোনো গম পোৱা নাই। মই চামচুলক এৰেষ্ট কৰিছে নাই, আৰু মই এইটোৱেই প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ যে চামচুল যদি এৰেষ্ট হোৱা নাই অতি শীঘ্ৰে এৰেষ্ট হওক। আৰু মানে কথা হৈছে কি যে চবতকৈ এনেকুৱা প্ৰশাসন আছে, আইন আছে আমাৰ ঢেকিয়াজুলি মানে শ্বহীদ নগৰী ঢেকিয়াজুলিত, যোনেই নহওক যি প্ৰকাৰে নহওক এজন ছাত্ৰ সমাজৰ ছাত্ৰ নেতা এজন কেতিয়াও হাতত আইন তুলি ল'ব নালাগে। এইটো মই সকলোকে মই বিনম্ৰভাৱে এইটো জনাব বিচাৰি আছোঁ। ঢেকিয়াজুলিৰ পৰা শৈলেভ ভট্টাচাৰ্যৰ ৰিপৰ্ট, এনি ভাৰত 24।